नमस्कार मैं मजिद देशर कोटी कोटी कृषकल ভাল खबर अहा 28 फेब्रुआरी देशर कोटी कोटी कृषके लाभ करिब पीएम किसान सम्मान निधिर 16 नम्बर किस्तिर धन किन्तु এই 16 नम्बर किस्तिर धन सकलो कृषके लाभ नकरिब। এই धन पाबले हले आपुनि तिनिटा काम करिब लागिब। आपुनार लिस्टत नाम थाकिलेও आपुनि এই टका नापाबो पारे। पीएम किसान सम्मान निधिर तालिकात যদি आपुनार नाम आछे बा এই आँचনিৰ धन যদি आपुनि पाই आछे तेन्ते आजिर এই ভিডিওটো সম্পূर्ण শেষলৈকে চাই থাকক। 28 फेब्रुआरी जेहेतुके 16 नम्बर किस्तिर धन দিব तार आगते आपुनि तिनिटा काम करिब লাগিব। কি কাম करिब লাগিব केनेকৈ करिब सविशेष तथ्य आपनालोকক जनाम এইটো ভিডিওত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিও आपनालोके ভিডিওটো শেষলৈকে চাই থাকক। দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অহা 28 फेब्रुआरी देशर कोटी कोटी कृषकर बैंक एकाउंटत सोमाब पीएम किसान सम्मान निधिर 16 नम्बर किस्तिर धन। देशर कृषकসকলক এই সুখবৰ দিলে মোদী চৰকাৰে। শীঘ্ৰেই দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। পीएम किसान सम्मान निधिৰ হিতাধিকাৰীলৈ সুখবৰ। অহা 28 ফেব্ৰুৱাৰীত কৃষকৰ বেংক একাউণ্টত ধন সোমোৱাৰ সম্ভাৱনা আছে। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 2000 কোটি টকা। কেনেকৈ এই তালিকাত আপোনাৰ নাম চাব চাও আহক। এই তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ আপুনি প্ৰথমতে লগইন কৰিব লাগিব pmkisan.gov.in। তাৰ পাছত ক্লিক কৰক ফাৰ্মাৰ্স কৰ্নাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত। বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা। ৰাজ্য জিলা ব্লক গাঁও বাছনি কৰাৰ পাছত এই তালিকাত চাব পাৰিব আপোনাৰ নাম। আৰু এই ধন লাভ কৰিবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব তিনিটা কাম। কি কাম কৰিব লাগিব চাও আহক। निर्दिष्ट पोर्टेলত কৰিব লাগিব आधार সংযুক্ত। লগতে সম্পাদন কৰিব লাগিব ই-কেৱাইচিৰ কাম। যিসকলে এতিয়ালৈকে ই-কেৱাইচি কৰা নাই সোনকালে কৰি লওক। আৰু নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথিও সংলগ্নকৰণ কৰিব লাগিব। তাৰ পিছতে আপুনি লাভ কৰিব পीएम কিষাণৰ ধন। যিসকলে অলৰেডি কৰিছে তেওঁলোকৰ কোনো অসুবিধা নাই। যিসকলে কৰা নাই এই তিনিটা কাম অতি সোনকালে কৰি লওক।